দুধনৈ আৰক্ষী বৃহৎ সফলতা অভিযানকালত উৎখাত বৃহৎ বাইক চুৰি চক্ৰ লগতে ৫টাকৈ দুৰ্ধৰ্ষ বাইক চুৰ সহ ১০খনকৈ চুৰি বাইক উদ্ধাৰ কৰিছে আৰক্ষীয়ে। ধৃত চুৰকেইটা সহদেৱ হাজং, চেংকান চাংমা, শ্ৰেষ্ঠম ৰাভা আৰু সহদেৱ বসুমতাৰী। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বাইক চুৰি কৰি এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বাইক চোৰৰ গেংটোৱে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে সক্ৰিয় হৈ থকা চক্ৰটোৱে বিভিন্ন ঠাইৰ পৰা চুৰি কৰি অনা দামী বাইকসমূহ কম দামতে বিক্ৰী কৰি আহিছিল গোৱালপাৰাৰ ভিতৰুৱা গাঁও তথা মেঘালয়ৰ বহু অঞ্চলৰ। আৰু বাইক চুৰি চক্ৰটোৰ আন সদস্যসকলৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী অভিযান তীব্ৰতৰ কৰি তুলিছে আৰু পৰৱৰ্তী সময়ত আৰু অধিক চুৰি বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিছে। যোৱা ৩ তাৰিখে এটা গোপনীয় সূত্ৰ পম খেদি পেলাই প্ৰথম 4খন গাড়ী ৰিকভাৰী কৰোঁ আৰু 4জন চোৰক আয়ত্ত কৰোঁ আৰু তেওঁলোকক লৈ পেলাই বাকী আমি টোটেল 10খন গাড়ী, কালি আৰু 7খন গাড়ী ৰিকভাৰী হয়, গতিকে টোটেল 10খন গাড়ী এতিয়ালৈকে আমি ৰিকভাৰী কৰিছোঁ আৰু চোৰ আৰু এজন আয়ত্ত কৰিছোঁ আৰু মানে ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে। আমি অলৰেডি এইটো কামত লাগি আছোঁ আৰু এই সংক্ৰান্তত এটা দুধনৈ PS 3819/ এটা কেছ ৰেজিষ্টাৰ কৰা হৈছে আৰু সেইটো কেছতে আমি ফৰৱাৰ্ড কৰিছোঁ। কিছু বাইকৰ আমাৰ অলৰেডি কাষ্টমাৰ আমি গম পাইছোঁ।